জ্ঞানোত্তৰ সাহিত্য একাডেমী সৌজন্যত আৰু ত্ৰিকোণ ফৰ ৱৰ্ল্ড ফাউণ্ডেশ্যনৰ উদ্যোগত দিল্লী আম্বেদকাৰ ভৱনত হোৱাৰ বঁটাৰ সন্দৰ্ভত আমি কিছু কথা জানিবৰ কাৰণে চেষ্টা কৰিম। ইতিমধ্যে মণি মুকুতা হৈ জিলিকি উঠিছে নিজৰ নিজৰ অঞ্চলসমূহত আৰু সেই উদ্দেশ্যেৰে এই সন্মান লাভ কৰিবলৈ কাৰণে সক্ষম হৈছে। মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিম। দিল্লী আম্বেদকাৰ ভৱনত সন্মান বুটলিবলৈ কাৰণে সক্ষম হৈছে, মৰিগাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিছে। কি ক'ব? কি বঁটা লাভ কৰিলে? মই শিক্ষক ৰত্নৰ দ্বাৰা লাভ কৰিছোঁ। শিক্ষকসকলক পঢ়োৱাৰ কাৰণে, ভাল ৰিজাল্ট হোৱাৰ কাৰণে তেওঁলোকে মোক এই বঁটাটো দিছে। তাৰোপৰি মই ছাত্ৰ ছাত্ৰীৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকোঁ সৰুৰ পৰাই, ভেঞ্চাৰ অৱস্থাৰ পৰাই। এনেধৰণে মন্তব্য কৰিছে। অকণমান পৰিৱেশ দেখাইছোঁ। সন্মানীয় সদস্যসকলক অকণমান পৰিৱেশ দেখাইছোঁ। এয়াই হৈছে সেই পৰিৱেশ। খন্তেক আগতে মৰিগাঁৱত আহি উপস্থিত হৈছে, মৰিগাঁও বাচনাঘাটত আহি উপস্থিত হৈছে। সদৌ দিল্লীৰ পৰা আহি উপস্থিত হৈছে। যোৱা 17 তাৰিখে গৈছিলে, দিল্লীলৈ ৰাওনা হৈছিলে আৰু আজি খন্তেক আগতে আহি উপস্থিত হৈছে। আমি মন্তব্য ল'ব চেষ্টা কৰিম, পৰিৱেশ লৈ সমান্তৰালকৈ মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিম। উল্লেখ কৰিব লাগিব যে নিজৰ নিজৰ অঞ্চলসমূহত মণি মুকুতাৰ জিলিকি উঠাৰ বাবে সদৌ দিল্লীতকৈ বঁটা ল'বলৈ সক্ষম হৈছিলে। জ্ঞানোত্তৰ সাহিত্য একাডেমী সহযোগত আৰু ত্ৰিকোণ ফৰ ৱৰ্ল্ড ফাউণ্ডেশ্যনৰ উদ্যোগত আয়োজন হোৱা এই বঁটাৰ ল'বলৈ সক্ষম হৈছিলে। মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিম। কি ক'ব বাইদেউ এই প্ৰসংগত? মই লালকুটি গাৰ্লছ একাডেমী হাইস্কুলৰ পৰা প্ৰধান শিক্ষয়িত্ৰী অৱসৰ গ্ৰহণ কৰা 10 বছৰে হ'বহি। বৰ্তমান সাহিত্য জগতখনত আমি লাগি থকা আপোনালোকে সকলোৱে জানিছে। সেই গুণেই তেখেতলোকে কেনেকৈ নাজানো আমাক বিচাৰি উলিয়ালে সাহিত্য ৰত্ন বঁটাৰ বাবে। আৰু বৰ্তমান মই মৰিগাঁও শতদল সাহিত্য সভাৰ সভাপতি হিচাপে আছোঁ। গতিকে এই অনুষ্ঠানটোৰ প্ৰতি কাম কৰিবলৈ সঁচাকৈ অনুপ্ৰাণিত হৈছোঁ আৰু যেন বেছি ধৰণৰ মই আত্মনিয়োগ কৰি পেলাই এনেধৰণে সাহিত্য কৰ্মত আগবাঢ়ি যাবলৈ যত্ন কৰিম। সেইকাৰণে সেই অনুষ্ঠান দুটাক আমাক যি দুটা অনুষ্ঠানে অনুপ্ৰাণিত কৰিছে তেওঁলোকলৈকো অন্তৰ ভৰা প্ৰণাম যাচিছোঁ। এনেধৰণে সুন্দৰ মন্তব্য দাঙি ধৰিছে। পুনৰ মন্তব্য ল'ব চেষ্টা কৰিম। অতি চমু হৈছে। অনুভৱ কেনেকুৱা পাই কেনেকুৱা? অনুভৱটো আনন্দই লাগিছে। মোৰ নাম শ্ৰী অপূৰ্ব কুমাৰ ৰয়। মই কাণফলা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক। মই বিভিন্ন ঠাইত নৃত্য প্ৰদৰ্শন কৰি আহিছোঁ যদিও আজি আনন্দ উপভোগ কৰিছোঁ। আপোনালোকৰ যোগেদি জানো অলপ বহল প্ৰচাৰ হয়। মই নৃত্য আৰু শ্ৰী ৰাম ঠাকুৰ মন্দিৰৰ সম্পাদক, লগতে মই এই কবিতাবিলাকত অলপ সুৰ দি ৰাইজৰ মঞ্চত গীত গাবলৈ পৰিৱেশন কৰি আনন্দ উপভোগ কৰিছোঁ। লগতে আপুনি কি এৱাৰ্ড পালে? মই কলা ৰত্ন নৃত্য এৱাৰ্ড পাইছোঁ। আৰু মই ডক্টৰ হেমচন্দ্ৰ বৰ্মনক ধন্যবাদ জনাইছোঁ। তেখেতৰ যোগেদি আগুৱাই গৈছোঁ। লগতে মোৰ পথ প্ৰদৰ্শক এই কুসুম কোঁৱৰ বাইদেউ আৰু দীপালী কোঁৱৰ বাইদেউ এই ৰাস্তাৰ পথত কলা দিশত আগবঢ়াই নিয়াৰ বাবে তেওঁলোকৰ লগত ধন্যবাদ জনাইছোঁ। লগতে আপোনালোকক সকলোকে ধন্যবাদ জনাই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। মন্তব্য কৰিছে। এনেধৰণে সুন্দৰ মন্তব্য দাঙি ধৰিছে। মৰিগাঁও জিলালৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছিলে। মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিম। বঁটাটো পাই খুবেই বহুত আনন্দ লাগিছে আৰু অনুভৱ হৈছে মোৰ দৰে এনেকৈ আজিকালি প্ৰতিযোগিতা যুগ, য'ত প্ৰতিযোগিতা নহ'লে একো নহয়। কিন্তু কথা হ'ল কি, আমাৰ এই যে সমাজত কাম কৰা প্ৰতিযোগিতা এটা, আমি যে সমাজত কিবা কাম কৰিলে কিবা এৱাৰ্ড পায় তেনেধৰণৰ এটা মানে কি প্ৰতিযোগিতাৰ নিচিনা হৈছে, য'ত নেকি আমি সকলোৱে ভাল হ'বৰ কাৰণে চেষ্টা কৰিব। এনেকুৱা ধৰণৰ বঁটা প্ৰদানৰ দৰে আজি মই অনুপ্ৰেৰণা পাইছোঁ। আমাৰ লগত যোৱা যিমান ভাৰতবৰ্ষৰ লোকসকল আছে প্ৰত্যেকে অনুপ্ৰেৰণা পাইছে আৰু যাতে তেওঁলোকেও মানে কি আগত যেনেকুৱা ধৰণৰ কাম কৰিছিল আৰু ভৱিষ্যত আৰু সুন্দৰকৈ সমাজৰ কাৰণে বা আমাৰ ভাৰতবৰ্ষৰ কাৰণে কলা কৌশলৰ কাৰণে তেওঁলোকে কাম কৰি যাব বুলি মই আশা কৰিছোঁ। মানে মোৰ অনুভৱ এনেধৰণৰ হৈছে যে এই অনুষ্ঠানটোৱে আমাৰ ভাৰতবৰ্ষৰ এটা সুন্দৰ পৰিৱৰ্তন আনিব, যাতে ভাল দিশত মানুহে কাম কৰাৰ দিশত এটা আমাৰ অনুপ্ৰেৰণা আহে। ভাবিছিলে নে কেতিয়াবা এনেধৰণে? মই ভবা নাছিলোঁ, আগতে ভবা নাছিলোঁ যে মই এনেকুৱা ধৰণৰ এটা বঁটা বুটলিবৰ কাৰণে সক্ষম হ'ম। কিন্তু ভগৱানৰ কৃপাত কাম কৰি গৈ আছোঁ। আজিৰ তাৰিখত সেই তেওঁৰ কৃপা আৰু মোৰ হয়তো তেওঁৰ কৃপাতেই কোনোবাই মোক এনেকুৱা ধৰণৰ এটা বঁটা দিবৰ কাৰণে মানে কি চিলেকশ্যন কৰি মই দিল্লীত গৈ আম্বেদকাৰ ভৱনত মানে কোনোদিনে দেখা নাছিলোঁ, য'ত মানে কি যাবৰ কাৰণেও আমাৰ মানে তেনেধৰণৰ বিচাৰি ফুৰিব লগা হ'লহেঁতেন। তাত আমাক এটা এনেধৰণৰ এটা সন্মানীয় বঁটা দিয়াৰ কাৰণে মই আমাৰ যি ত্ৰিকোণ ফৰ
ৱৰ্ল্ড ফাউণ্ডেশ্যন যি গ্ৰুপ আছে সকলোকে মই প্ৰণাম কৰিছোঁ আৰু মোৰ মৰিগাঁৱৰ যি সভানেত্ৰী বাইদেউ কুসুম বাইদেউ তেওঁক মানে কি মই মানে কি হেৰি কৰিছোঁ কি কয় মানে প্ৰণাম কৰিছোঁ যাতে আমাৰ দৰে আৰু ভৱিষ্যত আমাৰ ভাৰতবৰ্ষত থকা বিভিন্ন ধৰণৰ প্ৰতিভা সম্পন্ন লোকসকলক অনুপ্ৰেৰণা যোগাই এনেধৰণৰ বঁটা প্ৰদান কৰি এনেধৰণে মন্তব্য কৰিলে উল্লেখ কৰিব লাগিব যে এই নেতৃত্ব যোৱা 17 তাৰিখে দিল্লীলৈ যোৱা আৰু এই যিসকল সন্মানৰ লোকক বাছি উলিওৱা সকলো নেতৃত্ব বহন কৰিছিল কুসুম কোঁৱৰ বাইদেৱে। মন্তব্য অলপ কুসুম কোঁৱৰ বাইদেউ অতি চমুকৈ নমস্কাৰ, মোৰ নাম কুসুম কোঁৱৰ। মই মৰিগাঁও জিলাৰ জ্ঞান ৰত্ন সাহিত্য একাডেমীৰ সভানেত্ৰী আৰু আমাৰ ত্ৰিকণ ফৰ ৱৰ্ল্ড ফাউণ্ডেশ্যনৰ সহযোগত আৰু জ্ঞান ৰত্ন সাহিত্য একাডেমীৰ উদ্যোগত আমি এটা আমাৰ নিয়ম আছে যে আমাৰ চুকে কোণে যিসকল মানে অৰ্হতাপূৰ্ণ লোক আছে, ধৰি লওক সমাজৰ লগত জড়িত, শিক্ষাৰ লগত জড়িত বা নৃত্য কলাৰ লগত জড়িত, এইসকলক আমি সমাজৰ পৰা মানে বিচাৰি উলিয়াই আমি একোটা যদি বঁটাৰে সন্মানিত কৰিব পাৰোঁ, সেইটো হৈছে আমাৰ মানে জ্ঞান ৰত্ন সাহিত্য একাডেমী ত্ৰিকণ ফৰ ৱৰ্ল্ড ফাউণ্ডেশ্যনৰ মানে মহৎ উদ্দেশ্য। সেই উদ্দেশ্যৰে তেনেকৈ আমি অসম তথা ভাৰতবৰ্ষৰ পৰা প্ৰায় 47জন লোকক আমি বাছি উলিয়াই লৈ গৈছিলোঁ। সেই আমাৰ অনুষ্ঠানটো হৈছিলে দিল্লীস্থিত আম্বেদকাৰ ভৱনত আৰু আমি সুকলমেই সেই বঁটা প্ৰদান অনুষ্ঠানটি আমি মানে পাৰ কৰি আজি আহি আমি মানে 17 তাৰিখৰ পৰা যাত্ৰা কৰি আহি আমি আজি উপস্থিত হৈছোঁ আমাৰ নিজৰ জিলাত। নমস্কাৰ। এনেধৰণে সুন্দৰ মন্তব্য দাঙি ধৰিলে আৰু উল্লেখ কৰিছোঁ যে যোৱা 17 তাৰিখে দিল্লী যি আম্বেদকাৰ ভৱনৰ অনুষ্ঠিত হোৱা মৰিগাঁৱৰ পৰা ৰাওনা হৈছিলে। যোৱা 17 তাৰিখে মৰিগাঁৱৰ পৰা ৰাওনা হৈছিলে আজি আৰু খন্তেক আগতে উপস্থিত হৈছে বঁটা লৈ উপস্থিত হৈছে আৰু মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিলোঁ, পৰিৱেশ দেখা পোৱাৰ কাৰণে চেষ্টা কৰিলোঁ। এনেধৰণে চাই থাকিব এনি ভাৰত 24।